চাপৰৰ পালপাৰাত দুষ্কৃতিকাৰীৰ তাণ্ডৱ মৃৎশিল্প প্ৰতিষ্ঠানত নিৰ্মীয়মান দেৱ-দেৱীৰ প্ৰতিমূৰ্তিৰ ক্ষতিসাধন কৰিলে দুষ্কৃতিকাৰীয়ে প্ৰতিষ্ঠানখনত প্ৰতিনিশাই অজ্ঞাত লোকে মূৰ্তিসমূহ ভাঙি থৈ যোৱাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ এনেদৰে ধৰ্মীয় অনুভূতিত আঘাত হনা কাৰ্যত লিপ্ত অভিযুক্তক শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী স্থানীয় ৰাইজৰ যোৱা ৰাতি আৰু পৰহি ৰাতি ইয়াতে মদন পালৰ কাৰখানাত নৱনিৰ্মিত মূৰ্তিত কোনোবাই ভাঙচুৰ কৰি থৈ যায় কোনোটা মূৰ্তিৰ হয়তো মূৰ কোনোটা হাত কোনোবা হাতীৰ কিবা এটা কৰি থৈ যায় এইটো আমাৰ এটা বিশেষ সন্দেহ হৈছে ইয়াৰ এক বছৰ আগত 2 নম্বৰত বাবুপালৰ মূৰ্তিটো তেনেকুৱা হৈছে আমাৰ ইয়াত মূৰ্তি প্ৰতিষ্ঠিত মানে মন্দিৰত তেনেকুৱা হৈছে কিন্তু আমি আচৰিত হৈছোঁ কিন্তু কোনোবাই ষড়যন্ত্ৰকাৰী এনে এটা কৰি আছে যে ইয়াত আমাৰ হিন্দু মুছলিম কিবা বিজেপি কংগ্ৰেছ এনেকুৱা এটা কৰি আছে বুলি আমি এটা ভাবধাৰাত আছোঁ যে আমাৰ মাজত লগাই দিয়াৰ চেষ্টা কৰি আছে কিন্তু আমাৰ তেনেকুৱা নাই যেটো কাৰখানাৰ মালিক মদন পালে তো সাদা সিধা মানুহ তেওঁ কাম কৰি খায় তাৰ ল'ৰাও নাই তাৰ 3টাকৈ ছোৱালী বিয়া হৈছে এনেকুৱা এটা পৰিস্থিতি চলি আছে গতিকে আমি প্ৰশাসনক আমি একদম অনুৰোধ জনাইছোঁ যাতে আমাৰ এই কেছটো যাতে অনতিপলতে সন্মিত কৰি মানে ক্লিয়াৰ কৰি দিব লাগে যাতে আগন্তুক দিনত আৰু কোনো এনেকুৱা ঘটনা নহয়